নমস্কাৰ বন্ধুসকল, আছামিজ আবৃত্তি ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ হৈছে এটা নতুন ভিডিঅ'টো হৈছে ITI ছেকেণ্ড চইচ ফিলিং। ইতিমধ্যে এটা চইচ ফিলিং পাৰ হৈ গ'ল। তাৰপিছত আপোনালোকৰ দুটা চিট এলটমেণ্ট আহিলে। এতিয়া কাইলৈ এটা চিট এলটমেণ্ট আকৌ ৰিজাল্ট আহিব। আজি চইচ ফিলিংটো আপোনালোকে কৰিব লাগিব। চইচ ফিলিং হয়তো মই ডেমো ভিডিঅ' দেখুৱাই দিছোঁ আপোনালোকক, ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। এইটো আজিৰ ভিডিঅ' নহয়, মই আগতেই ৰেকৰ্ড কৰি থোৱা আপোনালোকৰ সুবিধাৰ্থে মই সেইকাৰণে দেখুৱাই দিম। ছেম প্ৰচেছেই হ'ব, কোনো ধৰণৰ ইয়াত বেলেগ নহয়। মই ইয়াত আপোনালোকে কেনেদৰে চইচ ফিলিংটো কৰিব লাগিব সেই গোটেই কথাটো আপোনালোকক বুজাই দিম। কেনেদৰে চইচ এডিটিং কৰিব, মডিফাইড কৰিব সেই বিষয়ে বুজাই দিম। আৰু যদি এই ভিডিঅ'টো বুজি নাপায়, তাৰ আগতো ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰে। একেই ভিডিঅ', চইচ ফিলিং সকলো একেই হ'ব ভিডিঅ'। মই সেইকাৰণে আপোনালোকক বুজাই দিছোঁ কথাটো। চইচ ফিলিঙৰ ভিডিঅ' একেই হ'ব, আপোনালোকে একেধৰণে চইচ ফিলিং কৰিব লাগিব। কিন্তু যিসকলে এতিয়ালৈকে চিট পোৱা নাই, মই সেইসকলকো বুজাই দিবলৈ আহিছোঁ চইচ ফিলিংটো কেনেদৰে কৰিব, যাতে আপোনালোকৰ চিট পোৱাত সুবিধা হয়। আৰু সকলোৱেতো চিট নাপায়, সেইটো আপোনালোকে জানেই, কাৰণ 30-40 হাজাৰ ষ্টুডেণ্টে এপ্লাই কৰিছে, প্ৰায় 5,000 ওচৰা-ওচৰি পোষ্ট আছে। গতিকে সকলোৱেতো চিট নাপায়। কিন্তু কিছুমান মেথড এপ্লাই কৰিলে আপোনালোকে লাষ্টৰ ৰেংক হ'লেও, মানে ধৰক পিছৰ ৰেংক হ'লেও আপোনালোকে চিটটো পোৱাত আপোনালোকৰ সুবিধা হ'ব। প্ৰথমতে লগ ইন কৰি ল'ব। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকে এনেদৰে আহি যাব। গোটেই চইচখিনি আগতে যেনেদৰে ফিল আপ কৰিছিলে সেইখিনি আহি যাব। তাৰপিছত আপোনালোকে চইচ ফিলিং এণ্ড লকিং অপশ্যনটোত আপোনালোকে যাব লাগিব। চইচ ফিলিং এণ্ড লকিং অপশ্যনটোত আপোনালোকে ক্লিক কৰিলেহে আপোনালোকে চইচ ফিলিংটো কৰিব পাৰিব। এভেইলেবল চইচত গৈ আপোনালোকে কিমান এভেইলেবল চইচ আছে সেইটো জানিব পাৰে। কিছুমানৰ 483টা, কিছুমানৰ 500 এনেদৰে ওলাব। সেইটো অলপ বেলেগ বেলেগ হৈ থাকে, প্ৰতিজনৰ হয়তো বেলেগ বেলেগ হ'ব পাৰে, বহুতৰ একে আহে। এতিয়া চইচ ফিলিঙৰ যিটো চইচ ফিলিং দেখিছেনে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আহি যাব, দেখিছে। ইয়াত মই আটাইকেইটা আপোনালোকক ডিলিট কৰি দেখুৱাই দিছোঁ। প্ৰথমবাৰ মই আপোনালোকক কৰি দেখুৱাম, মই যিহেতু কৰিছিলোঁৱে, সেয়েহে মই আপোনালোকক প্ৰথমবাৰ কৰি দেখুৱাম। এইখিনি মই ডিলিট কৰি দিছোঁ। ডিলিট কৰিবলৈ কাৰণে মাল্টিপল চিলেক্ট কৰি পেলাই মই ডিলিট কৰিব পাৰি। তাৰ কাৰণে আপোনালোকৰ যিটো ITI পাছৱৰ্ড, সেই পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰিব লাগে। ITI লগ ইন পাছৱৰ্ডটো মাৰি দিয়াৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত অ'কে বুলি অপশ্যনটো আহি যাব। সেই অ'কে অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এইখিনি গোটেইখিনি ডিলিট হ'বলৈ এটা OTP লাগিব। OTPটো আপোনালোকে মোবাইল নম্বৰ বা ইমেইল ID আপোনালোকে চিলেক্ট কৰি চেণ্ড OTP অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তেতিয়া আপোনালোকৰ মাল্টিপল ডিলিট হৈ যাব, যদি আপোনালোকে প্ৰথমবাৰ কৰিম বুলি ভাবিছে গোটেই ট্ৰেড চিলেকশ্যনটো। এতিয়া মই আপোনালোকক ট্ৰেড চিলেক্ট কৰি দেখুৱাম। প্ৰথমতে আপোনালোকে দেখিছেনে, এইখিনি মই এটা এটাকৈ ৰিমভ কৰি দেখুৱাব পাৰোঁ। এটা এটাকৈ আপোনালোকে ৰিমভ কৰিব পাৰে। যদি আপোনালোকে পাছৱৰ্ড মাৰি সেইখিনি কৰিব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে এটা এটাকৈ ৰিমভ এনেদৰে কৰিব পাৰে। মই এইকাৰণে ৰিমভ কৰি দেখুৱাইছোঁ, প্ৰথমৰ পৰা মই আপোনালোকক ষ্টেপকেইটা দেখুৱাব বিচাৰিছোঁ, যাতে আপোনালোকে বুজাত সুবিধা হয় কেনেদৰে ট্ৰেডটো চিলেক্ট কৰিব। এতিয়া আপোনালোকে ইনষ্টিটিউশ্যন টাইপটো আপোনালোকে প্ৰথমতে গভৰ্ণমেণ্টটো চিলেক্ট কৰি ল'ব দেই। মই কৈ দিছোঁ আপোনালোকক, গভৰ্ণমেণ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। গভৰ্ণমেণ্টটো চিলেক্ট কৰিলেহে আপোনালোকে গভৰ্ণমেণ্টৰ আইডিয়াখিনি গোটেইখিনি লিষ্ট আহি যাব। আপোনালোকে যদি একেবাৰে গোটেইখিনি একো চিলেক্ট নকৰে ইনষ্টিটিউশ্যনত, তেতিয়া আপোনালোকে গভৰ্ণমেণ্ট, প্ৰাইভেট, IMC সকলো আহিব, গভৰ্ণমেণ্ট প্ৰাইভেট। গতিকে তাত আপোনালোকে মিষ্টেকত আপোনালোকৰ প্ৰাইভেটতো কেতিয়াবা চিলেক্ট হৈ যাব পাৰে। গতিকে সেইটো ভুল আপোনালোকে নকৰিব। আপোনালোকে যিমান পাৰে এইটো গভৰ্ণমেণ্ট কৰিহে আপোনালোকে চইচ ফিলিংটো কৰিব। এতিয়া আপোনালোকে যদি এতিয়া মই দেখুৱাই দিছোঁ, সেইটো সকলো 0 হৈ গ'ল, দেখিছেনে। ইয়াত আপোনালোকে এতিয়া চইচ ফিলিং এণ্ড লকিং অপশ্যনত ক্লিক কৰি দিছোঁ। চাই লওক আপোনালোকে। ক্লিক কৰাৰ পিছত ইনষ্টিটিউশ্যন টাইপটো ইয়াত আপোনালোকে গভৰ্ণমেণ্ট কৰি দিয়ক। প্ৰাইভেট নকৰিব, গভৰ্ণমেণ্ট কৰি দিব। দুটা অপশ্যন আছে। তাৰপিছত গভৰ্ণমেণ্ট কৰি দিয়াৰ লগে লগে মই এইটো দেখুৱাইছোঁ যে, ধৰক মই গভৰ্ণমেণ্ট ITIত এটা ট্ৰেডত মই অসমৰ যিকোনো কলেজত যদি পঢ়িব বিচাৰিছে আপোনালোকে, মানে যে মই য'তেই চিট পাওঁ ত'তেই পঢ়িম, তেতিয়া আপোনালোকে এইটো ইলেক্ট্ৰিচিয়ান NCVT বা যিকোনো ধৰণৰ NCVTটো প্ৰথমতে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি ইয়াত আহি যাব নহয়, দেখিছেনে, ইয়াত কৈ যাব ওচৰৰ ITI কেইখন আপোনালোকে প্ৰথমতে ৰাখিব, 1, 2, 3 এনেকুৱা ৰাখি দিব। তাৰপিছত আপোনালোকে ইলেক্ট্ৰিচিয়ানটো দিয়াৰ পিছত আপোনালোকে বেলেগ ট্ৰেডলৈও যাব পাৰে। ধৰক অকল ইলেক্ট্ৰিচিয়ান পাব বুলিতো ক'ব নোৱাৰি, গতিকে বেলেগ এটা ট্ৰেড আপোনালোকে চিলেক্ট কৰি দিব। ধৰক মই এতিয়া ফিটাৰটো চিলেক্ট কৰিছোঁ, ফিটাৰ NCVTটো প্ৰথমতে চিলেক্ট কৰিম। চিলেক্ট কৰি NCVT কেইটা প্ৰথমতে দি ল'ম। মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো মানে প্ৰথমতে মোৰ বেছি মন কিন্তু ইলেক্ট্ৰিচিয়ান পঢ়িবলৈ, ধৰক সেইকাৰণে মই ইলেক্ট্ৰিচিয়ানকেইটা আগত ৰাখিছোঁ। কিন্তু ইলেক্ট্ৰিচিয়ান নাপালেও ধৰক মই ফিটাৰ হ'লেও পঢ়িম, তেতিয়া মই ফিটাৰটো তাৰপাছত ৰাখিম। যদি মই ইনষ্ট্ৰুমেণ্ট মেকানিক পঢ়িম, তেতিয়াহ'লে মই ইনষ্ট্ৰুমেণ্ট মেকানিক তাৰপাছত ৰাখিম। প্ৰথমতে কিন্তু NCVT কেইটাই মই ৰাখিম, তাৰপাছতহে মই SCVTলৈ যাম। আৰু মই ভাবিছোঁ যে NCVT আণ্ডাৰ মই IMC হ'লেও মই পঢ়িমেই। মই মুঠতে ITI মোৰ চিট এটা লাগে, মই NCVT হ'লেও পঢ়িম, IMC হ'লেও পঢ়িম। মুঠতে মই NCVTহে পঢ়িম। কিন্তু IMCয়ে হওক,
যিয়ে নহওক মই পঢ়িম, সেইকাৰণে মই NCVT আণ্ডাৰ IMCটো চিলেক্ট কৰি লৈছোঁ, চাৰ্চ কৰি লৈছোঁ ইয়াত। তেতিয়া সুবিধা সেইকেইটা আপোনালোকে চিলেক্ট কৰি দিব। প্ৰথমতে NCVT চিলেক্ট কৰিব, তাৰপিছত SCVT চিলেক্ট কৰিব, তাৰপিছত আপোনালোকে NCVT আণ্ডাৰ IMC চিলেক্ট কৰি দিব। যদি আপোনালোকে SCVT চিলেক্ট কৰিব মন নাই, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে NCVT দিব, তাৰপিছত NCVT আণ্ডাৰ IMC দিব। এনেদৰে চিলেক্ট কৰি গৈ থাকিব, দি থাকিব সকলোৱে। যদি কেৱল আপোনালোকে NCVT SCVT ল'ব বিচাৰিছে, তেতিয়াহ'লে NCVTটো প্ৰথম, তাৰপিছত SCVTটো তাৰপাছত দি দিব। কালি মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক কৈ দিছোঁ। তেতিয়া IMCটো আপোনালোকে চিলেক্ট নকৰিব, প্ৰাইভেটটোতো চিলেক্ট নকৰিবই পঢ়িবলৈ যদি মন নাই। বহুত পইচা দিব লাগে প্ৰাইভেটত। যদি একেবাৰে চিট পোৱাৰ চান্স নাথাকে, যদি প্ৰাইভেটত পঢ়িলেও আপোনাৰ একো সুবিধা নহয়, তেতিয়াহ'লে তাৰ পাছৰ কাউঞ্চিলটো আপোনালোকে প্ৰাইভেটটো চিলেক্ট কৰি ল'ব, IMCও চিলেক্ট কৰি ল'ব। তেতিয়া আপোনালোকে পুৰা IMC বা প্ৰাইভেটত পোৱাৰ চান্সটো থাকি যাব। কিন্তু প্ৰথম এতিয়া এইটো কাউঞ্চিলিঙত আপোনালোকে অন্ততঃ গভৰ্ণমেণ্টটোৱে চিলেক্ট কৰি লওক, যাৰ যাৰ অসুবিধা হয়। তাৰপিছত আপোনালোকে যদি ভাবিছে যে মই এখন ITIত যিকোনো এটা ট্ৰেডত পঢ়িমেই, তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্ট চিলেক্ট কৰি যিটো মাজত দেখিছেনে গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট যোৰহাট বুলি আছে, তাত আপোনালোকে মই অকল যোৰহাটটো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে বাকী বেলেগ বেলেগ কলেজো চিলেক্ট কৰিব। ধৰক মই নগাঁৱতহে চিলেক্ট কৰিছোঁ, নগাঁৱতহে পঢ়িম অকল, যিকোনো এটা ট্ৰেডত পালে পঢ়িম। চিলেক্ট কৰি দিয়াৰ লগে লগে নগাঁও ITIত, যোৰহাট ITIত থকা সকলো ট্ৰেড আহি যাব। তাত প্ৰথমতে NCVT কেইটা প্ৰথমতে দি ল'ব, তাৰপিছত SCVT কেইটা আপোনালোকে দি যাব, তাৰপিছত আপোনালোকে IMC কেইটা দি গৈ থাকিব। তেনেদৰে আপোনালোকে তেতিয়া আপোনালোকে সেই কলেজখনৰ যিকোনো এটা ট্ৰেডত আপোনালোকে চিট পাই যাব। মোৰ দৰে জিৰ' কৰিব লাগিব বুলি কথা নাই, আপোনালোকে আপ এণ্ড ডাউন ইউজ কৰি চইচখিনি আপোনালোকে এডিট কৰিব পাৰে। আৰু যদি আপোনালোকে ভাবিছে যে মই এখন ITIত নহয়, মই 3খনমান ITIত দিওঁ, তেতিয়াহ'লে প্ৰথমতে নিজৰ ডিষ্ট্ৰিক্টৰ ITIখিনি ট্ৰেডখিনি আপোনালোকে দি ল'ব, বা নিজৰ ITIখনৰ ধৰক যিটো আপোনালোকে ট্ৰেডত পঢ়িম বুলি ভাবিছে সেই ট্ৰেডটো আগত দিব। তাৰপিছত আপোনালোকৰ নিয়েৰেষ্ট ডিষ্ট্ৰিক্টখনৰ ট্ৰেডটো তাৰপাছত দিব। তাৰপাছত আপোনালোকে তাৰপাছত আপোনালোকে আৰু যদি নিয়েৰেষ্ট আছে সেই নিয়েৰেষ্টখনো দিব, তেনেকৈ দিব। ধৰক ঘৰৰ ওচৰৰ ডিষ্ট্ৰিক্টখিনি আপোনালোকে দি চিলেক্ট কৰি যাব, তেতিয়া যাতে আপোনালোকৰ অসুবিধা নহয় কোনো ধৰণৰ, যাতে ঘৰৰ পৰা অহা যোৱা কৰাত কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়, সেইটো আপোনালোকে চাই ল'ব। এনেধৰণে আপোনালোকে চিলেক্ট কৰি যাব। চিলেক্ট কৰি আপোনালোকে দেখিছেনে মই NCVT মই যিকোনো ট্ৰেড ল'ম বুলি ভাবিছোঁ, সেইকাৰণে মই লৈ লৈছোঁ। NCVT কেইটা প্ৰথমতে এনেদৰে দি দিছোঁ। তাৰপিছত মই SCVT দিম, সেইকাৰণে তাৰপিছত মই IMC যদি পঢ়িবলৈ মন চায় IMC দিম, সেই তেনেদৰে দিব। আৰু যিসকলে IMCত একেবাৰে পঢ়িবলৈ মন নাই, কৈ দিছোঁ IMCটো হায়াৰ ট্ৰেড হয়। IMCটো যদি দি দিয়ে, কেনেবাকৈ ভুলতে দি দিয়ে, IMCত যদি চিট আহি যায়, কিন্তু পইচা এডমিশ্যনটো আপোনালোকে ল'বই লাগিব, লৈহে আপোনালোকে আপগ্ৰেড কৰিব পাৰিব। যদি এডমিশ্যনটো নলয়, তেতিয়াহ'লে বাকীকেইটা কাউঞ্চিলিঙতো আপোনালোকে কোনো ধৰণৰ অংশগ্ৰহণ কৰিব নোৱাৰিব। সেইকেইটা সাৱধান হ'ব। সেয়ে মই কোৱা ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰি ল'ব। মই আপোনালোকে দেখুৱাইছোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ। মই NCVT কেইটা আগত চিলেক্ট কৰি লৈছোঁ। তিনিচুকীয়াটো মই 1 নম্বৰত দি দিছোঁ, ধৰক ফটককৈ পাবলৈ, যদি পাব পাৰোঁ তেনেকৈ দি দিছোঁ। মই নিয়েৰেষ্ট ডিষ্ট্ৰিক্টকেইটা মই চিলেক্ট কৰি দেখুৱাই দিছোঁ আপোনালোকক। যদি আপোনালোকে কেৱল ইলেক্ট্ৰিচিয়ানহে পঢ়িম বুলি ভাবিছে, বা ফিটাৰে পঢ়িম বুলি ভাবিছে, বা টাৰ্ণাৰে পঢ়িম বুলি ভাবিছে, বা ৱেল্ডাৰে পঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে মোৰ নিয়মকেইটা আপোনালোকে যদি মোৰ কথাকেইটা ফ'ল' কৰিব পাৰে, আপোনালোকে হয়তো চিট পাব পাৰে। মই চিট পাবই বুলি নকওঁ, চিট পাব আপোনালোকে সুবিধা হ'ব পাৰে। কিয়নো আপোনালোকে সকলোৱেতো চিট পোৱাটো অসম্ভৱ, কিয়নো অলৰেডি বহুত এডমিশ্যন হৈ গৈছে, আৰু চিট লিমিটেড ITI কিমান চিট আছে তাৰ ওপৰত ভিডিঅ' বনাই দিছোঁ, চিট চাই লওক আপোনালোকে। আৰু এপ্লাই কৰিছে হয়তো 30-40 হাজাৰ মানে এপ্লাই কৰিছে, গতিকে সকলোৱে যদি চিট পায়, তেতিয়া 30-40 হাজাৰ চিট ITI নাই অসমত, গভৰ্ণমেণ্ট ITIত। আৰু প্ৰাইভেট ITIটো কাউঞ্চিলিংটো পিছত কৰিব আপোনালোকে, যিসকলে প্ৰাইভেটত পঢ়িলে অসুবিধা নহয় বুলি ভাবিছে। আৰু এনেদৰে আপোনালোকে পূৰাই ল'ব। যদি ভিডিঅ'টো ভাল পাইছে, মই আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, তাৰপিছত অ'কে কৰি দিব, ছেভ এণ্ড গ' টু হোম কৰি দিব। কৰি পেলাই দিয়াৰ লগে লগে আপোনালোকে এনেদৰে চইচ ফিলিংটো আহি যাব। তাৰপিছত আপোনালোকে চইচ ফিলিঙত গৈ যিটো চইচ ফিলিঙৰ PDF, সেই PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি ল'ব লাগিব, এডমিশ্যনৰ সময়ত সেইখিনি লাগিব। হয়তো সকলো কলেজতে জমা লোৱা নাই, কিন্তু কেতিয়াবা বিচাৰি দিব পাৰে, সেইকাৰণে সেইটো আপোনালোকে PDFটো লৈ থ'ব। আৰু কাইলৈ কাউঞ্চিলিঙৰ ৰিজাল্টটো আহি যাব। মই ভিডিঅ' এটাৰ যোগেদি যদি পাৰোঁ দি দিবলৈ চেষ্টা কৰিম। আপোনালোকে হ'লেও আপোনালোকে ITI ৱেবছাইটটোত গৈ আপোনালোকে লগ ইন কৰি চেক কৰি থাকিব। 4:30-5টা বজাৰ মানৰ সময়ত আপোনালোকৰ ৰিজাল্টটো আহি যাব। গতিকে এইখিনি আছিলে, দেখিছেনে এনেদৰে আহি যাব। ছেভ কৰাৰ পাছত প্ৰিণ্ট লিষ্ট অফ আনলক ফিল চইচেছ বুলি অপশ্যনটোত আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।